আজি চাম আমি যে ইৰেচনেল নাম্বাৰ কেনেকৈ নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰে। ক্লাছ 9ত অকল √2, √3 আৰু √5ৰ কথাই আছে, তাৰ বাহিৰে বেলেগ নাই। আৰু বেলেগ থাকিলে মই বাৰু দি দিম। ফাৰ্ষ্ট অফ অল আমি চাওঁ যে √2, তো √2টো বহোৱাৰ আগত নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰাৰ আগত একচুৱেলি আমি আগতে চাই ল'ব লাগিব যে √2টো কি হয়। তো ফৰ এক্সাম্পল এইটো এটা ৰাইট এংগল ট্ৰাইংগল। ইয়াৰ যদি তুমি বেছ আৰু হাইট তুমি যদি 1 চেণ্টিমিটাৰ লৈ লোৱা, যাক আমি ইউনিট চেণ্টিমিটাৰ বুলিও ক'ব পাৰোঁ, ঠিক আছে। তো যেতিয়া এনেকৈ আমি 1 চেণ্টিমিটাৰ লৈ ল'ম, তাৰ পিছত আমি যেতিয়া পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰি দিম, তো পাইথাগোৰাছ থিয়ৰেম মতে কি হয় যে হাইপোটেনাছ স্কুৱেৰ ইজ ইকুৱেল টু বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ। তো এই দুটা প্লাছ কৰিলে আমি এই যোনটো বি চিডালৰ লেন্থটো পাই যাম √2। কিয়? কাৰণ বি চি স্কুৱেৰ ইজ ইকুৱেল টু এ বি স্কুৱেৰ আৰু এ চি স্কুৱেৰ, 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ ইজ ইকুৱেল টু 2। বি চি স্কুৱেৰ ইজ ইকুৱেল টু 2, গতিকে এই স্কুৱেৰটো সিফালে গুচি গ'লে বি চি ইজ ইকুৱেল টু √2 হৈ যাব। ঠিক আছে, এইটোক আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিব লাগে। নেক্সট, ইয়াতে যদি বেছৰ লেন্থটো √2 হৈ যায় আৰু ইয়াৰে লেন্থটো যদি 1 হৈ যায়, বা যদি অল্টাৰনেট হয় আৰু মানে এইটো √2 ল'ব পাৰা, এইটোও ল'ব পাৰা, কোনো কথা নাই। ইয়াতেও আমি যদি এই ফৰ্মুলাটো যদি এপ্লাই কৰি দিওঁ, তো বি চি স্কুৱেৰ ইজ ইকুৱেল টু কিমান হৈ যাব যে এ বি স্কুৱেৰ, তো √2 হোল স্কুৱেৰ ইজ ইকুৱেল টু 2 প্লাছ এ চি স্কুৱেৰ 1 স্কুৱেৰ ইকুৱেল টু 1। ঠিক আছে, গতিকে 2 + 1 3 পাবা। গতিকে বি চি ইজ ইকুৱেল টু এই স্কুৱেৰটো সিফালে গুচি যাব, তো বি চি উইল বি ইকুৱেল টু √3। তো এই ছাইডটো তুমি কি পাই গ'লা? √3 পাই গ'লা। আকৌ ইয়াত চাবা, ইয়াত যদি এইটো বেছটো ছাপ'জ √2 আৰু হাইট এইটো ছাপ'জ √3, এইটো ইট ইজ ইয়'ৰ চইচ, তুমি ইয়াক √2 লোৱা নে ইয়াক √3 লোৱা। ঠিক আছে, যদি এনেকুৱা হয় ইয়াতেও আমি যদি পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰোঁ, তেতিয়া আমি পাম যে এ চি স্কুৱেৰ ইজ ইকুৱেল টু এ বি স্কুৱেৰ, তো এইটো, তো √2 হোল স্কুৱেৰ ইজ ইকুৱেল টু 2 প্লাছ বি চি, তো √3 হোল স্কুৱেৰ ইজ ইকুৱেল টু 3, 2 + 3 পাবা 5। ঠিক আছে, এতিয়া দেয়াৰফৰ এ চি ইজ ইকুৱেল টু কিমান হ'ব? এ স্কুৱেৰটো যেতিয়া গুচি আহিব, তো এ চি পাই যাবা √5 পাই যাবা। ঠিক আছে, এতিয়া এই কনচেপ্টটো ইউজ কৰি আমি নাম্বাৰ লাইনত এই যিকেইটা ইৰেচনেল নাম্বাৰ সেইকেইটা আমি ৰিপ্ৰেজেণ্ট কৰিম। এতিয়া ইয়াতে আমি ৰিপ্ৰেজেণ্ট কৰিম √2। ঠিক আছে, তো √2ক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে ফাৰ্ষ্ট অফ অল আমি 1 ইউনিট আৰু 1 ইউনিটৰ এটা ৰাইট এংগল ট্ৰাইংগল ফৰ্ম কৰিব লাগিব অন দ্য নাম্বাৰ লাইন। গতিকে এডাল হ'ল এক্স এক্সিছ। তো আমি যদি আৰু একদম পূৰা কমপ্লিট ফিগাৰটো ড্ৰ কৰিলোহেঁতেন, তে এই 0ৰে এনেকৈ এডাল ৱাই এক্সিছ গ'লহেঁতেন। তো আমি যেনেকৈ আগতে গ্ৰাফত আমি কি বুলি কয় এক্স এক্সিছ আৰু ৱাই এক্সিছত পইণ্ট প্লট কৰিছিলোঁ, ঠিক তেনেকৈ ইয়াতে এক্স এক্সিছত 1 ইউনিট আৰু ৱাই এক্সিছত এনেকৈ নিজৰ আন্দাজা মতে এনেকৈ 1 ইউনিট এটা দি ল'বা। তাৰপিছত এইডাল জইন কৰি দিবা, তো মানে এইটো 1 আৰু এইটো 1, আৰু তাৰপিছত এইটো এটা ৰাইট এংগল ট্ৰাইংগল ফৰ্ম কৰি দিবা। তো আমি অকণমান আগতে চাই উঠিলোঁ যে কি, যদি এইটো এটা ৰাইট এংগল ট্ৰাইংগল হয় আৰু বেছ আৰু পাৰপেণ্ডিকুলাৰ যদি 1 ইউনিট হয়, তেতিয়াহ'লে ইউজিং দ্য পাইথাগোৰাছ থিয়ৰেম উই উইল গেট যে হাইপোটেনাছ স্কুৱেৰ ইজ ইকুৱেল টু 3, therefore hypotenuse is equal to √3. Extremely sorry,
1 আৰু 1 হ'লে এইটো হৈ যাব √2 হৈ যাব সৰি তো 1 স্কোয়ার প্লাস 1 স্কোয়ার ইজ ইকুয়াল টু 2 গতিকে হাইপোটেনাস স্কোয়ার ইজ ইকুয়াল টু 2 গতিকে হাইপোটেনাস ইজ ইকুয়াল টু √2 এইটো হাইপোটেনাস স্কোয়ার ইজ ইকুয়াল টু 1 স্কোয়ার প্লাস 1 স্কোয়ার গতিকে হাইপোটেনাস স্কোয়ার ইজ ইকুয়াল টু 2 হাইপোটেনাস ইজ ইকুয়াল টু √2 এইটো ঠিক আছে তো এই যোনডাল √2 ইয়াতে তুমি এই পইণ্টটোত এটা সেন্টাৰ হিচাপে লৈ ইউজিং আ পেন্সিল কম্পাস এই √2 যোনটো জোখটো এই জোখটো লৈ পেলাই এনেকৈ সমানে এডাল আৰ্ক এডাল ড্ৰ কৰি দিবা তো এনেকৈ সমানে এডাল আৰ্ক কৰিলে এইখিনি মান জায়গাত য'ত ইন্টাৰসেক্ট হ'ব এই পইণ্টটোক এটা নাম দি দিবা সাপোজ p and this p will represent √2 ঠিক আছে এটা হল ফার্স্ট কেস এতিয়া যেতিয়া এক্সামত আহিব যে represent √2 on the number line so how to write the answer I will definitely tell you but এতিয়া just learn the way in which we can represent the irrational number on the number line ঠিক আছে নেক্সট আহিম আমি √3 তো √3 টো প্ৰথমখিনি একেই ইয়াতে 1 ইউনিট y axisত 1 ইউনিট ললা জয়েন কৰি দিলা ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম কৰিলা we already know this is √2 ঠিক আছে এতিয়া মই একদম প্ৰথম যে এক্সপ্লেইন কৰিছিলো যে বেস আৰু পারপেন্ডিকুলার মানে এবাৰ আমি এই ডালক বেস বুলি ল'ব লাগিব এই ডালক মানে প্ৰথম ৰাইট এংগল ট্ৰায়াঙ্গলৰ যোনটো হাইপোটেনাস আছিলে হেতু এবাৰ নেক্সট টাইম আমি বেস হিচাপত ল'ব লাগিব আৰু বেস হিচাপত লৈ আমি এই পইণ্টটোৰ পৰা একদম 90 ডিগ্ৰী এডাল কি ড্ৰ কৰিবা পারপেন্ডিকুলার অফ হাউ মাচ লেন্থ 1 ইউনিট ঠিক আছে তো এটো সাপোজ এটা 1 ইউনিট লেন্থৰ হেৰি 1 সেন্টিমিটাৰ দিলো ঠিক আছে আৰু তাৰ পিছত আকৌ এটা ৰাইট এংগল ট্ৰায়াঙ্গল ইয়াতে ফৰ্ম কৰি দিয়া এতিয়া this is the base this is the perpendicular তো hypotenuse squared is equal to base square plus perpendicular square তো base কিমান √2 whole square plus perpendicular কিমান 1 square তো 2 plus 1 is equal to 3 তো hypotenuse is equal to √3 ঠিক আছে মানে এই লেন্থটো আমি √3 পাই গলো এতিয়া আকৌ হে ইয়াত যেনেকে আমি কৰিছিলো ইয়াতো একে ইউজিং দা হেল্প মানে with the help of a pencil compass এই পইণ্টটোক লবা সেন্টাৰ হিচাপত লৈ এনেকে জোখ লৈ পেলাই এডাল ইয়াতে আৰ্ক এটা আঁকি দিবা তো আৰ্কডাল আঁকি দিলে আকৌ এইখিনি মান জায়গাত কৰবাত য'ত মানে ইন্টাৰসেক্ট হ'ব সেই পইণ্টটোত যিকোনো এটা নাম দি দিব পৰা সাপোজ কিউ দিলা তো this point will represent √3 ঠিক আছে এইবাৰ নেক্সট হল √5 to exercise 1.2 আছে চাগে তো √5 to ড্ৰ কৰিবৰ কাৰণে আকৌ আগৰ নিচিনাকৈ বোলে প্ৰথমতে √2 ড্ৰ কৰিলা তাৰপিছত √3 ড্ৰ কৰিলা তাৰপিছত বোলে মাথা মাৰি আছে বোলে কি কৰিম এতিয়া একো দৰকাৰ নাই একদম √5 to সবতকৈ ইজি √2 নিচিনাই √5 to খালি you have to take the first unit as 2 ঠিক আছে যেনেকৈ আমি যেনেকৈ √2 ৰ কাৰণে 1 ইউনিট আৰু 1 ইউনিট আছিল তো আমি এবাৰ আমি তাৰমানে আমি আগতীয়াকৈ এটা এনালাইসিস মানে যদি কৰি লওঁ যে কিমান স্কয়াৰ প্লাস কিমান স্কয়াৰ ইজ ইকুয়াল টু 5 হ'ব হেতু আমি উলিয়াই ল'ব পাৰিলে তাৰমানে কামটো হৈ যায় গতিকে আমি ক'ব পাৰো যে 2 স্কয়াৰ প্লাস 1 স্কয়াৰ is equal to 5 2 square মানে 4 1 মানে 1 4 plus 1 equal to 5 গতিকে আমি যদি বেস আৰু পারপেন্ডিকুলাৰৰ কাৰণে যদি এটা 2 ইউনিট আৰু এটা যদি 1 ইউনিট লৈ লওঁ তো আমি এই হাইপোটেনাস যোনডাল ফৰ্ম হ'ব এডাল we will automatically get as √5 গতিকে ফার্স্ট পইণ্টটো কি লবা
2 আৰু 1 ইউনিট এইখিনি মানত ঠিক আছে তো এইখিনি মানত আমি ড্ৰ কৰি দিলোঁ জয়েন কৰি দিলোঁ তাৰপিছত আমি এই জোখটো ল'ম লৈ পেলাই ইয়াতে আমি এটা আৰ্ক এটা আঁকি দিম তো ক'ৰবাত এইখিনি মান ক'ৰবাত ইণ্টাৰচেক্ট হ'ব আৰু এই পইণ্টটোত যিকোনো এটা নাম দি দিয়া ঠিক আছে আৰু ইণ্টাৰচেক্ট কৰোঁতে যাতে এনেকৈ ভালকৈ যাতে হয় যাতে ঠিক আছে তো এই পইণ্টটো দিছ পইণ্ট উইল ৰিপ্ৰেজেণ্ট √5 কেনেকৈ হ'ল এই যোনডাল বেছক আমি লৈছোঁ 2 ইউনিটছ এইটো 2 ঠিক আছে এইটো হ'ল 2 আৰু এইখিনি লৈছোঁ 1 এইখিনি 1 গতিকে আমি যদি পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰোঁ তো হাইপটেনাছ স্কুৱেৰ ইজ ইকুৱেল টু পি স্কুৱেৰ প্লাছ বি স্কুৱেৰ গতিকে হাইপটেনাছ স্কুৱেৰ ইজ ইকুৱেল টু পি স্কুৱেৰ মানে হ'ল 2 স্কুৱেৰ মানে 4 বি স্কুৱেৰ মানে চৰি এইটো বি হ'ব বি একে কথা বাৰু বি প্লাছ পি আৰু পি প্লাছ বি তো এইটো 4 + 1 তো 4 + 1 ইজ ইকুৱেল টু 5 গতিকে হাইপটেনাছ ইজ ইকুৱেল টু √5 তো এই লেন্থটো আমি কি পাই গ'লোঁ √5 পাই গ'লোঁ তাৰপিছত এই জোখটো লৈ পেলাই হেৰি কৰি দিলে হ'ল এডাল আৰ্ক ড্ৰ কৰি দিলে হ'ল য'ত ইণ্টাৰচেক্ট কৰে সেইটোৱে পইণ্টটো